কাৰণ মই সদায়ে কওঁ যে বিজেপিয়ে প্ৰলোভন দিয়ে, ভাবুকি দিয়ে। এতিয়া ৰাণাদা গুচি গ'ল, লগে লগে ভাইচ প্ৰেচিডেণ্ট পালে। এতিয়া আজি ৰাতিপুৱা মই ছ'চিয়েল মিডিয়াত পষ্ট দেখিছোঁ, তেখেতসকলে বোলে সংবিধানত আছে 3 বছৰ দলৰ প্ৰাথমিক সদস্য হোৱাৰ পিছতহে এনেকুৱা ডাঙৰ পষ্ট পাব লাগে। এতিয়া ৰাণাদাৰ ক্ষেত্ৰততো বিজেপিয়ে নিজৰ নিয়মকে ভাঙি ল'লে। সেই গতিকে নিয়ম ভাঙি কিছুমান কাম কৰিলে ৰাইজৰ চকুতো পৰে। আৰু কমলাক্ষ দেৱপ্ৰকাশৰ কথা আপোনালোকে জানেই, তেখেতে মানে ভাবুকিৰ সন্মুখীন হৈ যাব লগা হৈছে। তেখেতৰ ওপৰত বহুত গোচৰ জাপি দিয়া হৈছিল। এতিয়া ময়ো বিধায়ক পুঁজি ইয়াতে কাম কৰি থাকোঁ, কিন্তু বিধায়ক পুঁজি মই অনুমোদনহে দিওঁ, কামখিনি আমাৰ কমিটিখনে কৰে, য'ত প্ৰশাসনিক বিষয়া থাকে। তাত যদি কোনোবাই কিবা বেয়া কাম কৰিছে, সেইকাৰণে মইতো জগৰীয়া হ'ব নালাগে। কিন্তু কমলাক্ষ দেক জেৰা কৰি আছিল যোৱা সময়ছোৱাত বিধায়ক পুঁজিৰ ব্যৱহাৰৰ সম্পৰ্কে, যিটো অনুচিত আৰু এনেকুৱা ধৰণৰ ভয় ভাবুকিৰে কাৰোবাক নিব পাৰে। সেই গতিকে আজিৰ তাৰিখত অলপমান কঠিন, আৰু যিসকলে প্ৰত্যাহ্বান জনাব পাৰে তেখেতসকলে নিশ্চয় কংগ্ৰেছ কৰি যাব, বিৰোধী হৈ যুঁজি যাব। যোৰহাটত আপুনি প্ৰাৰ্থিত্ব আগবঢ়াবৰ কথা এটা নাই, যোৰহাটত মোৰ কথাটো কোনোবাই কৈ আছে, কিন্তু আমাৰ দলৰ নেতাসকলে, কৰ্মীসকলে তৃণমূল পৰ্যায়ৰ যেতিয়া কাক মনোনীত প্ৰাৰ্থী হিচাপে লাগে বুলি সোধা হৈছিল, প্ৰতিখন ব্লকৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াৰ নামটো 1 নম্বৰত গৈছিল, শীৰ্ষত। দ্বিতীয়তে আপোনালোকে জানে আমাৰ সহযোগী দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই মুকলিকৈ গৌৰৱ গগৈ প্ৰাৰ্থিত্ব বিচাৰিছিল। আৰু কিছু সময় আগতে আপোনালোকে উল্লেখ কৰিছিল CPI দলে 2টা সমষ্টিত দিব, কাজিৰঙা, যোৰহাট। মই যোৱাকালি আমাৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী কনক গগৈ ডাঙৰীয়াৰ বক্তব্য শুনিছোঁ। তেখেতে নিজেই কৈছে যে গৌৰৱ গগৈক আমি কাজিৰঙাত বিচাৰোঁ, যোৰহাটত বিচাৰোঁ। সেই গতিকে আমি নিশ্চিতভাৱে গৌৰৱ গগৈৰ বাবে প্ৰচেষ্টা হাতত লৈছোঁ, আৰু তেখেত নহ'লে দলে যাক উপযুক্ত বিবেচনা কৰিব তেওঁকে দিব।